এখন কাগজত এই শব্দটো লিখি জ্বলাই দিয়ক। শত্ৰু আৰু আপোনাৰ দুশ্মন সম্পূৰ্ণৰূপে পৰাস্ত হৈ পৰিব আৰু আপোনাৰ জীৱনত থকা শত্ৰু আৰু দুশ্মনৰ পৰা যদি আপুনি বহু বেছি অশান্তি পাই আছে তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে হয়। আজিৰ এই ভিডিঅ'টোত আপোনাৰ বাবে এনেকুৱা এটা উপায় লৈ আহিছোঁ য'ত আপুনি এখন সৰু কাগজেৰে এটা সৰু উপায় কৰিব লাগিব আৰু এই উপায়টো আপুনি ঘৰতে বহিয়েই কৰিব পাৰিব। কলৈকো আপুনি যাব নালাগে। ঘৰতেই বহি আপুনি আপোনাৰ জীৱনৰ পৰা শত্ৰু আৰু আপোনাৰ দুশ্মনক আঁতৰাই পঠিয়াব পাৰিব। শত্ৰুৰ পৰা আপুনি গোটেই জীৱনৰ বাবে মুক্তি পাব যদি আপুনি কাগজত এই শব্দটো লিখি জ্বলাই সৰু উপায়টো আপুনি আপোনাৰ ঘৰতে কৰি লয়। চাওক, আজিৰ সময়ত অৰ্থাৎ কলিযুগৰ সময়ত শত্ৰুৰ সংখ্যা বহুতেই বাঢ়িছে। যদি আপোনাৰ জীৱনতো শত্ৰু আৰু দুশ্মন বাঢ়িয়ে আছে, আপোনাক কিবা নহয় কিবা উপায়েৰে অশান্তি কৰি আছে, তেন্তে কাগজত এই শব্দটো লিখি জ্বলাই দিয়াৰ লগে লগেই শত্ৰুৰ অৱস্থা নাইকিয়া হৈ পৰিব। আপোনাৰ শত্ৰু আৰু দুশ্মনৰ অৱস্থা এনেকুৱা হৈ পৰিব যে সকলোৱে তেওঁলোকক এবাৰ ঘূৰি চাবলগীয়া হ'ব আৰু বহু চেষ্টা কৰাৰ পিছতো তেওঁলোকে আপোনাৰ গাৰ নোম এডালো লৰাব নোৱাৰিব। অৰ্থাৎ আপোনাৰ যি শত্ৰু আছে, আপোনাৰ যি দুশ্মন আছে, সিহঁতে এইটো ভাবিব যে কেনেকৈ আপোনাক ক্ষতি কৰিব, কেনেকৈ লোকচান কৰিব, কেনেকৈ আপোনাৰ বেপাৰ নষ্ট কৰিব আৰু কেনেকৈ আপোনাৰ ধন টকা পইচা বৰবাদ কৰিব। আপোনাৰ শত্ৰুৱে কেৱল মাত্ৰ ভাবিব যে আপোনাৰ বাবে ষড়যন্ত্ৰ সাজিও তেওঁলোকে কিয় একো কৰিব পৰা নাই। যিদৰে কলিযুগ বাঢ়ি গৈ আছে, ঠিক একেদৰে মানুহৰ শত্ৰুৰ সংখ্যাও বাঢ়ি গৈ আছে। আজিৰ সময়ত আপোনাৰ সুখত, আপোনাৰ প্ৰসন্নতাত প্ৰসন্ন হোৱা মানুহৰ সংখ্যা একেবাৰেই কম হৈ পৰিছে, কিন্তু কোনো লোক যদি দুখত আছে তেন্তে তেওঁলোকৰ ওপৰত প্ৰসন্ন হোৱা লোকৰ সংখ্যা অধিক আছে। এই কথাষাৰ শুনিবলৈ বেয়া কিন্তু সত্য হয়। চাওক, হাই কাজিয়া, সৰু সুৰা কাজিয়া পেচাল সকলো ব্যক্তিৰ জীৱনতেই হয়। সৰু সুৰা হাই কাজিয়াত আমি শত্ৰু বা দুশ্মন বুলি কাকো ক'ব নোৱাৰোঁ। সেইসকল আমাৰ শত্ৰু বা দুশ্মন কেতিয়াও হ'বও নোৱাৰে। আমাৰ শত্ৰু বা দুশ্মন সেইসকল হয় যিসকলে আমাক সম্পূৰ্ণৰূপে বৰবাদ কৰি দিব বিচাৰে। যদি আপোনাৰ জীৱনতো কোনো এনেকুৱা ব্যক্তি আছে, সকলো ফালৰ পৰা আপোনাক অশান্তি কৰি আছে, আপোনাৰ ওপৰত বহু ধৰণৰ ক্ৰিয়া কৰি আছে, তেন্তে তাক আপোনাৰ জীৱনৰ পৰা দূৰ কৰাটো বহুত প্ৰয়োজন। এতিয়া চাওক, বহু সময়ত গুপ্ত শত্ৰুৱে যিকোনো এজন ব্যক্তিক অশান্তি কৰি থাকে, য'ত সেই ব্যক্তিজনে একো গমেই নাপায় আৰু লাহে লাহে তেওঁৰ গোটেই জীৱনটো নষ্ট হৈ যাবলৈ ধৰে। কিয়নো চাওক, যিবোৰ গুপ্ত শত্ৰু হয় সিহঁতে গুপ্ত প্ৰক্ৰিয়াৰে ক্ৰিয়া কৰি থাকে, পিছফালৰ পৰা মানুহৰ লগত বেয়া কৰ্ম কৰি থাকে। এনেকুৱা ক্ৰিয়া কৰি দিয়ে যে এজন ব্যক্তিৰ হাতত থকা সকলো ধন সিহঁতৰ হাতলৈ গুচি যায়। অৰ্থাৎ লাহে লাহে ধন টকা পইচা বৰবাদ হৈ যাবলৈ ধৰে। কেতিয়াবা এনেকুৱা পৰিস্থিতিও হয় যে বহু লোকৰ ঘৰত ধাৰ ইমানেই বাঢ়ি যায় যে সেইটো ভাবিব পৰা নাযায় আৰু কিছুমান মানুহৰ ঘৰত হাই কাজিয়া বহু বেছি বাঢ়ি যায়। এতিয়া চাওক, যিখন ঘৰত হাই কাজিয়া ঘৰুৱা কণ্ডল বেছিকৈ হয়, সেই ঘৰখনলৈ কেতিয়াও ধন টকা পইচাৰ আগমন নহয়। কাৰণ যিখন ঘৰত হাই কাজিয়া বেছিকৈ হয় সেইখন ঘৰত কেতিয়াও ধন টকা পইচা নাথাকে। যদি আপুনি আপোনাৰ ঘৰখনত হাই কাজিয়া বেছিকৈ দেখিবলৈ পাইছে বা কিছুদিনৰ আগৰ পৰা বেছিকৈ বাঢ়িবলৈ ধৰিছে, তেন্তে এই সৰু উপায়টোৱে আপোনাৰ ঘৰৰ সকলো হাই কাজিয়া, অশান্তি, সমস্যা সকলোবোৰ নোহোৱা কৰি দিব। আপোনাৰ শত্ৰুৱে কৰি থোৱা সকলোবোৰ ক্ৰিয়াকৰ্ম নোহোৱা কৰি দিব। গতিকে আপুনি যদি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু যদি আপুনি ভগৱান ৰামৰ ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, চাওক, শত্ৰুৱে যেতিয়া আপোনাৰ ঘৰখনত কিবা ক্ৰিয়া কৰি দিয়ে তেতিয়া আপুনি আপোনাৰ ঘৰখনত সদায় হাই কাজিয়া দেখিবলৈ পাব। এনে ক্ষেত্ৰত যদি আপুনি এই প্ৰক্ৰিয়াটো কৰিব পাৰে তেন্তে জানিব যে শত্ৰুৰ যিমানেই তান্ত্ৰিক ক্ৰিয়া আছে সেই সকলোবোৰ শীঘ্ৰেই আঁতৰি যাবলৈ আৰম্ভ কৰিব। যিকোনো ধৰণৰ ব্লেক মেজিক অতি শীঘ্ৰেই আঁতৰি যাবলৈ আৰম্ভ কৰিব যেতিয়াই কাগজত এই শব্দটো লিখি জ্বলাই দিব। এই সৰু উপায়টো আপুনি আপোনাৰ ঘৰত কৰিব পাৰে। চাওক, এই উপায়টো কৰিবলৈ আপুনি ঘৰৰ পৰা কলৈকো যাব নালাগে। আপোনাৰ ঘৰৰ পৰা একেবাৰে কলৈকো যাব নালাগে। কেৱল মাত্ৰ এই উপায়টো আপুনি আপোনাৰ ঘৰতেই কৰিব লাগিব। দ্বিতীয়তে, এই উপায়টো কৰিবলৈ আপুনি এটকাও খৰচ কৰিব নালাগে। পইচা আপোনাৰ এটকাও নালাগে। কিন্তু জানি লওক যে শত্ৰু লাগিলে আপোনাৰ যিমানেই নাথাকক কিয় সকলো শত্ৰু ধ্বংস হৈ পৰিব, সকলো শত্ৰু পৰাস্ত হৈ পৰিব। ঘৰতে বহি আপুনি আপোনাৰ শত্ৰুক আপোনাৰ জীৱনৰ পৰা দূৰ কৰিব পাৰিব।
এই উপায়টো কৰাৰ পিছত আপোনাৰ শত্ৰু লাগিলে গুপ্তই হওক বা সন্মুখৰ পৰা আপোনাক অশান্তি কৰি থকা শত্ৰুৱেই হওক, এই সকলোবোৰ শত্ৰু আপোনাৰ পৰাস্ত হৈ পৰিব। এই উপায়টো পুৰুষ বা মহিলা সকলোৱে অতি সহজেই কৰিব পাৰে। আপুনি জানে জানো এই উপায়টো কি আৰু এই উপায়টো কিদৰে কৰিব লাগিব? সৰ্বপ্ৰথমে আপুনি এইটো জানি লওক যে এই উপায়টোৰ দ্বাৰা আপোনাৰ বেপাৰ ধন জীৱনত শত্ৰুৰ দ্বাৰা কৰি থোৱা কোনো ধৰণৰ বেয়া কৰ্ম সকলোবোৰ নোহোৱা হৈ পৰিব। এই উপায়টো কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব এখন সাধাৰণ কাগজৰ টুকুৰা। কাগজখন বহুত ডাঙৰ হ'ব নালাগিব, মাত্ৰ ইমানেই ডাঙৰ ল'ব যে তাত মাত্ৰ 3টা নাম লিখিব পৰা যায়। ধ্যান ৰাখিব, কাগজৰ টুকুৰাত কোনো ধৰণৰ লাইন বা চিত্ৰ অঁকা থাকিব নালাগিব। কাগজখনৰ ৰং বগা হ'লে বেছি ভাল হয়, কিন্তু যদি আপুনি অন্য ৰঙৰ কাগজ ল'ব বিচাৰে তেন্তে ল'ব পাৰে। মাত্ৰ তাত একো লিখা থাকিব নালাগিব। ইয়াৰ লগত আপুনি এটা কলা ৰঙৰ কলম নাইবা কাজল ল'ব লাগিব। ইয়াৰ পিছত এই কাগজ আৰু কলমটো লৈ ঘৰৰ দক্ষিণ দিশৰ ফালে বহি ল'ব লাগিব। এইটো বহুত প্ৰয়োজন যে আপুনি ঘৰৰ দক্ষিণ দিশৰ ফালে বহিব লাগিব, কিয়নো এই দিশৰ মহত্ব এই উপায়টোৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। যেতিয়া আপুনি তাত বহিব তেতিয়া আপুনি প্ৰথমে কাগজখনৰ ওপৰত আপোনাৰ শত্ৰুবোৰৰ নাম লিখিব। অতি বেছি 3টা নামহে লিখিব লাগিব। যদি আপোনাৰ শত্ৰু 3টাতকৈ বেছি হয় তেন্তে কাৰোৰে নাম নিলিখিব, কেৱল মাত্ৰ শত্ৰু বুলি লিখিব। এই শব্দটোত সকলো গুপ্ত শত্ৰু আৰু আপোনাৰ সন্মুখত থকা শত্ৰুৰ যোগ হৈ পৰিব। নাম বা শত্ৰু লিখাৰ পিছত সেই কাগজখনক জাপি লওক আৰু সৰু কৰি লওক। তাৰপিছত এই সৰু কাগজৰ টুকুৰাটো আপোনাৰ সোঁ হাতৰ মুঠিত বন্ধ কৰি লওক। ইয়াৰ পিছত আপুনি এ.ইউ.এম. শ্ৰী ভীৰাবাই নমঃ, এ.ইউ.এম. শ্ৰী ভীৰাবাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব লাগিব। এই মন্ত্ৰটো আপোনাৰ শত্ৰুৰ শক্তিক নিষ্ক্ৰিয় কৰি তুলিব, আপোনাক সুৰক্ষা কৰিব। মন্ত্ৰ জপ কৰাৰ পিছত এই কাগজৰ টুকুৰাটো জ্বলাই দিব। ইয়াক মেচেৰে জ্বলাব পাৰিব আৰু কোনো প্লেট বা মাটিৰ পাত্ৰত থৈ সম্পূৰ্ণৰূপে ভস্ম কৰি দিয়ক। যেতিয়া এই কাগজখন সম্পূৰ্ণৰূপে জ্বলি যাব আৰু তাৰ পৰা যি ছাই ওলাব, সেই ছাইখিনিক দুঠাইত নষ্ট কৰিব পাৰিব। হয়তো এই ছাইখিনিক ড্ৰেইনত উটুৱাই দিব নাইবা লেট্ৰিনত পেলাই দি পানী ঢালি দিব। ধ্যান ৰাখিব, এই উপায়টো কৰাৰ সময়ত আপোনাক কোনেও যাতে নেদেখে আৰু এই উপায়টো আপুনি একেবাৰে একান্ত মনেৰে কৰিব লাগিব। এই উপায়টো ৰাতি কৰিব পাৰিলে বেছি প্ৰভাৱিত হয়, কিয়নো ৰাতিৰ সময়খিনি তন্ত্ৰ মন্ত্ৰ আৰু যিকোনো উপায়ৰ কাৰণে শুভ বুলি মনা যায়। এই উপায়টো ইমানেই প্ৰভাৱশালী যে এবাৰ বা দুবাৰ কৰাৰ লগে লগেই আপুনি আপোনাৰ শত্ৰুৰ পৰা ৰক্ষা পাব পাৰিব। চেষ্টা কৰিব যে এই উপায়টো গুপ্তভাৱে আৰু ৰাতিয়ে কৰিবলৈ, যাতে ইয়াৰ প্ৰভাৱ অতি শীঘ্ৰেই দেখিবলৈ পায়। লাগিলে আপোনাৰ শত্ৰু যিমানেই শক্তিশালী নহওক কিয়, এই উপায়টোৰ দ্বাৰা সিহঁত ধ্বংস হৈ যাব। যদি এই উপায়টো কৰাৰ সময়ত কিবা প্ৰশ্ন বা শংকা থাকে তেন্তে আপুনি তাক দূৰ কৰিব লাগিব। ঠিক এইদৰে ঘৰৰ পৰা কলৈকো ওলাই নোযোৱাকৈ আপুনি আপোনাৰ শত্ৰুৰ পৰা ৰক্ষা পাব পাৰিব। এই উপায়টো ইমান সৰল আৰু প্ৰভাৱশালী হয় যে যিকোনো লোকে এই উপায়টো কৰিব পাৰে, লাগিলে তেওঁ মহিলাই হওক বা পুৰুষেই হওক। কেৱল মাত্ৰ এই উপায়টো সম্পূৰ্ণ শ্ৰদ্ধা আৰু বিশ্বাসেৰে কৰিব লাগিব। এই উপায়টোৰ প্ৰভাৱ দেখি আপুনি আচৰিত হৈ পৰিব। বেছি দেৰি নকৰাকৈ আপুনি এবাৰ এই উপায়টো কৰি চাওক আৰু শত্ৰুৰ পৰা মুক্তি পাওক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।